মেচিনাৰীটোতো দিছ এ ক্ৰেইন আমাৰ বেচিকেলি এইটো 500 টনৰ ক্ৰেইন হয়, যিটো জেনেক্সে ইম্পৰ্ট কৰিছে থ্ৰু আছ। আমাৰ ইণ্ডিয়াত পুনেত ফেক্টৰী আছে 84 একাৰ্ছত, বাট এইটো স্পেচিয়েলি ইম্পৰ্টেড আহে। এইটো নৰ্থ ইষ্টত ফাৰ্ষ্ট। নৰ্থ ইষ্টত এনেকুৱা ধৰণৰ ক্ৰেইন আগত কেতিয়াও নাছিলে। তো অলমষ্ট 152 টনৰ কাউণ্টাৰ ৱেট আছে। চকাখনে আপোনাৰ 25 ৰেডিয়াছৰ হয়, বিৰাট ডাঙৰ। যেনেকৈ তেওঁ ক'লে, এনে বুমটোৱে আপোনাৰ 300 ফিট, এইটোৰ লগত ওপৰত লাফিং জীপ লাগে, কিছুমান স্পেচিয়েল এপ্লিকেশ্যনছ থাকে চিমেণ্ট প্লেণ্টত বা য'ত আপোনাৰ ডিষ্টেঞ্চ বা ৰিচ বেছি লাগে, সেইটোৰ কাৰণে আপোনাৰ 600 ফিটলৈ উইথ এটাচমেণ্টছ কৰা যায় ট্ৰেইনটোক। চ' বেনিফিটটো কেনেকুৱা হ'ব? বেনিফিট এজ ইন আপুনি ৰিচ পাব। বেচিকেলি কি হয় যে ক্ৰেইন আমাৰ ইয়াতে ক্ৰেইন আছিলে, আগতো আছিলে। আজি জেনেক্সৰ লগতে আই থিংক মোৰ দেন 15 ক্ৰেইনছ আছে, 80 টন, 100 টন, 160 টন। এইবোৰত কি ৰিচ বা ৰেডিয়াছ, আপুনি যেতিয়া কাম কৰে ক্ৰেইনৰ মেইন দূৰৰ পৰা বস্তুটো দাঙিবৰ কাৰণে আপুনি ৰিচটো পাব। আৰু কি এইটো হাই কেপাচিটি ক্ৰেইন হয় বিকজ অফ অলপ লোড, কিছুমান ক্ৰিটিকেল লোড থাকে চিমেণ্ট ফেক্টৰীত বহুত ওপৰত। বা ধৰক আজি নুমলীগড়ৰ কাম চলি আছে, নুমলীগড় ৰিফাইনাৰী এক্সপানশ্যন চলি আছে, তাতে আপোনাৰ বহুত দূৰত বা ওপৰত বইলাৰ বা কিবা ইৰেকশ্যন কৰিব লাগে, আপুনি ৰিচটোও পাব, সেই লোডটো ল'ব পাৰিব। এইবোৰ ট্ৰেইন কি আগত ভাড়াত বাহিৰৰ পৰা আহি আছিল, চলি আছিলে, কিন্তু নৰ্থ ইষ্টত কাৰো ওচৰত নাছিলে। তো জেনেক্স ইজ দ্য ফাৰ্ষ্ট, যোনে আমি চেনিয়ে ছাপোৰ্ট কৰিছোঁ উইথ অল আৱাৰ ছাৰ্ভিচ এণ্ড উইল ডু দ্য ছাৰ্ভিচ এণ্ড হোপফুলি আমি এতিয়াৰ পৰা যিমান ক্ৰিটিকেল জবছ আছে এতিয়া আমি অসমৰ পৰাই ছাপোৰ্ট কৰিব পাৰিম থ্ৰু জেনেক্স। ভেৰি কৰে, ভাড়া ডেইলি ভেৰি হিচাপত কৰে। এতিয়া টু বি ভেৰি জবটো ফ্ৰেংক, চাই পেলাই স্পেচিফিক নহয়, মানে এইটো ফিক্স তেনেকুৱা কোনো। 50-60 লাখ। Cost is more than 12 crores. Import duty সব লৈ ল'লে নিয়াৰলি 14-15 crores আহি যায়। আমি হ'লো বেচিকলি লজিষ্টিক্স কোম্পানী। আমি পেন ইণ্ডিয়া, মাৰুতি, কাজ বা বেলেগ কাৰ কোম্পানীজৰ কাৰণে লজিষ্টিক্স কৰোঁ। হেভি লিফটিঙৰ ক্ষেত্ৰত আমি ইৰেকশ্যনৰ কাৰণে মেচিনেৰীৰো ডিভিজন এটা আছে। তাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ কেপাচিটিৰ ক্ৰেইন আছে। এইবাৰ আমি নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে 500 টনৰ ক্ৰেইন ইম্পৰ্ট কৰি ব্ৰাণ্ড নিউ লৈ আহি আছোঁ। এইটো ইৰেকশ্যনত বেছি আমাৰ ইণ্ডাষ্ট্ৰিজ, এতিয়া অসমত নৰ্থ ইষ্টত ক'ব গ'লে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইমান এটা নাছিলে। এতিয়া যিহেতু বাঢ়ি গৈ আছে, ইণ্ডাষ্ট্ৰিজ আহি আছে, আমাৰ CM চাহাবে ইমান কষ্ট কৰি পেলাই বাহিৰৰ ইনভেষ্টাৰবোৰ যেতিয়া আনিছে, এতিয়া সিহঁতৰ কাৰণে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, সিহঁতক ছাপৰ্ট ছিষ্টেম লাগিব। ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি বঢ়াব, তাৰ কাৰণে লজিষ্টিক ছাপৰ্ট লাগে, ইৰেকশ্যনৰ কাৰণে মেচিনাৰিজৰ ছাপৰ্ট লাগে। তাৰ কাৰণে আমি সাজু হৈ আছোঁ যে যিবিলাক ইনভেষ্টাৰ ইয়াত আহিব, এইবিলাকক আমি যে ভালকৈ ইয়াত ছাৰ্ভিচ দিব পাৰোঁ, সিহঁতি বাহিৰত চাব নালাগে, ইয়াত যিহেতু চব বস্তু আমাৰ অসমতে পোৱা যায়, সেইখিনি ব্যৱস্থা লোৱাৰ কাৰণে অলপ চেষ্টা চলাই আছোঁ। অসমত প্ৰথম সেনেকুৱা প্ৰথম। আমাৰ বেলেগ কেপাচিটিৰ আছে 150, 200, 300, 500ৰ ইয়াত কোনো নাছিলে অসমত প্ৰথম, নৰ্থ ইষ্টত প্ৰথম। কিমান মিটাৰ হাইট হ'ব? এইটো হাইট হ'ব প্ৰায় 600 ফিট। ইয়াৰ ৰিচটো হ'ল 600 ফিট। এইটো মেজৰলি ৰিফাইনাৰিজত, চিমেণ্ট প্লাণ্টছ বা বেলেগ ইৰেকশ্যনৰ যিবিলাক ডাঙৰ কাম হ'ব, হাইটৰ কাম, তাত এইটো চাইনাৰ পৰা আমি ইম্পৰ্ট কৰিছোঁ। কেতিয়া আহিব? এইটো হ'ল আজি 15-20 দিন হ'ল। কমিছনিঙত এছেম্বলিং কৰোঁতে বহুত সময় লাগিল, কৰি পেলাই এতিয়া ৰেডি হৈছে। সেইকাৰণে বিহুৰ ভাল দিনত আমি কমিছনিং ষ্টাৰ্ট কৰিব। ইয়াত এই যিটো উদ্বোধন হ'ল, এইটো মোৰ বন্ধু প্ৰতাপ কাছৰৰ ডাঙৰ ল'ৰাৰ মানে ক্ৰেডিট। ক'ব গ'লে নৰ্থ ইষ্টৰ ভিতৰত এইটো খুব হাই পাৱাৰৰ 500 মেট্ৰিক টনৰ এইটো ক্ৰেংক। এইটো আমাৰ অকল নৰ্থ ইষ্টতে নহয়, আমাৰ ইভিন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এইটো ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী বুলি আমি হেৰি কৰিছোঁ। আৰু এই হিচাপতে আমি মোৰ বন্ধু প্ৰতাপ কাছৰৰ ডাঙৰ ল'ৰাক এই উদ্যোগটো লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।